নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। অসমৰ সকলো জিলাৰ বাবে পোষ্টবিলাক নতুনকৈ মুকলি হৈছে। 1 নম্বৰ জবটো জ্যোতি ফাৰ্মাচিউটিকেলছৰ ফালৰ পৰা মুকলি হৈছে। জ্যোতি ফাৰ্মাচিউটিকেলছ ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে চেলছ এক্সিকিউটিভ পোষ্ট এটা মুকলি হৈছে। চেলাৰী 12 to 15,000 অৰ হায়াৰ ডিপেণ্ডিং আপন পাৰফৰ্মেঞ্চ। এজ লিমিট মেক্সিমাম 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন HSৰ গ্ৰেজুৱেট বিচাৰিছে, লগতে জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2 বছৰ চেলছত কাম কৰা অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। হোটেল, ৰেষ্টুৰেণ্ট, কেটাৰিং, কেফে, প্ৰডাক্টছত যদি কাম কৰা অভিজ্ঞতা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। নম্বৰ পোষ্টটো হৈছে টেলিকলিং এক্সিকিউটিভ পোষ্ট এটা মুকলি হৈছে। চেলাৰী নেগচিয়েবল হ'ব আৰু এজ লিমিট দিয়া হৈছে নট মোৰ দেন 30 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে জবটোৰ বাবে। এক্সপিৰিয়েঞ্চ মিনিমাম 2 ইয়াৰ্ছ ইন টেলিকলিং। নলেজ অফ ডিজিটেল মাৰ্কেটিং প্ৰিফাৰেবল। নম্বৰ পোষ্টটো হৈছে অফিচ এক্সিকিউটিভ পোষ্ট এটা মুকলি হৈছে। চেলাৰী নেগচিয়েবল হ'ব আৰু এজ লিমিট মেক্সিমাম 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট উইথ HS ছায়েন্স প্ৰিফাৰেবল। এক্সপিৰিয়েঞ্চ মিনিমাম 1 ইয়াৰ ইন কম্পিউটাৰ, ডাটা এণ্ট্ৰি, ফাইল মেইনটেনেঞ্চ এটচেট্ৰা। এইবোৰত কাম কৰা 1 বছৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 4 দিনৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে ৰিকুৱাৰ্ড মেইল ডেলিভাৰী চেলছ এক্সিকিউটিভ এট মিনিং ফুড কোম্পানী। মিনিং ফুড কোম্পানীৰ বাবে চেলছ এক্সিকিউটিভ বিচৰা হৈছে আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচাৰিছে। উই আৰ লুকিং ফৰ কেণ্ডিডেটছ এক্ৰছ অল দ্য ডিষ্ট্ৰিক্ট অফ আছাম। অসমৰ প্ৰত্যেকখন জিলাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কেণ্ডিডেট শুড বি এবল টু ড্ৰাইভ এ 3-wheeler এণ্ড শুড অলছ' হেভ নলেজ অফ দ্য এৰিয়া। জবটোৰ বাবে ফিক্স চেলাৰী মান্থলি আপোনালোকে 12,000 লাভ কৰিব আৰু ইনচেণ্টিভো লাভ কৰিব চেলছ টাৰ্গেট যদি আপোনালোকে কমপ্লিট কৰে। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7005145081। এই নাম্বাৰটোত অফিচ আৱাৰ্ছত যোগাযোগ কৰিব মৰ্ণিং 10 to 4 PM ভিতৰত আৰু হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। যদি হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই কোনখন জিলাৰ বাবে আপোনালোকে আবেদন কৰিছে মেনশ্যন কৰি দিব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰ জবটো আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে। আছাম ডাউনটাউন ইউনিভাৰ্চিটি গুৱাহাটী। উই আৰ হায়াৰিং পজিশ্যন ব্ৰেণ্ডিং অফিচাৰ। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট অৰ মাষ্টাৰ্ছ এক্সপিৰিয়েঞ্চ বিচাৰিছে। মিনিমাম 2 ইয়াৰ্ছ ইন দ্য ৰিলেভেণ্ট ফিল্ড। নেক্সট জবটো হৈছে হাউচকিপিং মেনেজাৰ। কোৱালিফিকেশ্যন বেচেলৰ অৰ ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট। এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড মিনিমাম 3 ইয়াৰ্ছ ইন ৰিলেভেণ্ট ফিল্ড পজিশ্যন। নেক্সট পোষ্টটো হৈছে পাৰ্চেছ মেনেজাৰ। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট অৰ মাষ্টাৰ্ছ এক্সপিৰিয়েঞ্চ মিনিমাম 5 ইয়াৰ্ছ ইন ৰিলেভেণ্ট ফিল্ড। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 12 জুলাই অৰ্থাৎ আজিৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে কেপিটেল লেটাৰত লিখি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ, আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ডেলিভাৰী বয় বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ নিজৰ 2-wheeler লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। চেলাৰী লাভ কৰিব 10,750 পাৰ মান্থ লাভ কৰিব, লগতে
PF ESIC ফিউল আৰু মোবাইলৰ বিল এক্সট্ৰাকৈ লাভ কৰিব। বঙাইগাঁও লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। বঙাইগাঁৱৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ বাবে তেখেতলোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা মুকলি হৈছে। আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্ট 2025। নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰৰ বাবে পোষ্ট 5টা মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন HS পাছ বিচাৰিছে, লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, কমাৰ্চিয়েল লাইচেঞ্চ, এক্সপেৰিয়েঞ্চ ইন ড্ৰাইভিং ফৰ স্কুল অৰ কলেজ। নম্বৰ পোষ্টটো হৈছে মটৰ ভেহিকল মেকানিক, পোষ্ট 4টা মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন ITI পাছ ইন অট'মোবাইল ইঞ্জিনিয়াৰিং। জব ৰেছপঞ্চিবিলিটিবোৰ দিয়া হৈছে, আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। ডেইলি ৰিপেয়াৰ ৱৰ্ক অফ ইউনিভাৰ্চিটিজ ভেহিকল। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা আৰু ৰিচেণ্ট ফটোগ্ৰাফ এখন মেইল কৰি পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে 20 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ডেলিভাৰী ষ্টাফ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। পোষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচাৰিছে। চেলাৰী 13,119, লগতে PF ESIC ফিউল আৰু মোবাইলৰ বিল এক্সট্ৰাকৈ লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচাৰিছে। লোকেশ্যন ৰেহাৰবাৰী, গড়চুক আৰু পামহি, এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবকেইটাৰ বাবে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো গ্ৰীণউড হোটেল তেজপুৰৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰীণউড হোটেল তেজপুৰ আছাম আৰ লুকিং টু ফিল দ্য ফলোয়িং পজিশ্যন। 1 নম্বৰ পোষ্টটো হৈছে একাউণ্ট এছিষ্টেণ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MCom পাছ হ'লে এপ্লাই কৰিব পাৰিব। 2 নম্বৰ ছিনিয়ৰ ষ্টেৱাৰ্ড, 3 নম্বৰ F&B কেপ্টেইন। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় 14 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে জব হায়াৰিং। 1 নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ একাউণ্টছ এক্সিকিউটিভ। মিনিমাম 3 years অফ এক্সপিৰিয়েঞ্চ, ষ্ট্ৰং নলেজ অফ টেলি GST TDS ইনভইচিং এণ্ড ৰিকনচিলেশ্যন। কেণ্ডিডেটছ উইথ এ মেনুফেকচাৰিং বেকগ্ৰাউণ্ড উইল বি প্ৰিফাৰ্ড। 2 নম্বৰ পোষ্টটো হৈছে MIS এক্সিকিউটিভ। মিনিমাম 2 years অফ এক্সপিৰিয়েঞ্চ, প্ৰফিচিয়েণ্ট ইন এডভান্স এক্সেল। জবকেইটাৰ বাবে চেলাৰী নিগচিয়েবল হ'ব আৰু জব লোকেশ্যন গুৱাহাটী হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 16 জুলাইৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰতে মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্ট গুৱাহাটী এন আল্ট্ৰা লাক্সাৰী হোটেল উইথ 260 rooms ইজ লুকিং ফৰ দ্য বিল' মেনশ্যন পজিশ্যন। 1 নম্বৰ পোষ্টটো হৈছে হাউচকিপিং মেনেজাৰ। 2 নম্বৰ ফাইনেন্স এক্সিকিউটিভ, মেল কেণ্ডিডেট বিচাৰিছে। 3 নম্বৰ HR এছ'চিয়েট, মেল কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID 2টা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে 16 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।